হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। বন্ধুসকল, আকৌ নতুনকৈ মুকলি হ'ব 10,000 পদ অসমত। আৰু বন্ধুসকল, এইকেইদিনতে যিখন বিটিআৰত মিটিং হৈ গ'ল, সেই মিটিঙত কৈছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে আকৌ নতুনকৈ 10,000 পদ মুকলি হ'ব অসমত। বন্ধুসকল, চাকৰি ওলায়ে থাকিব চাকৰি, আৰু নতুন বছৰতো প্ৰায় 32,000 মান চাকৰি ওলাব। আৰু বিটিআৰতো মুকলি হ'ব 1200 LP স্কুলৰ শিক্ষকৰ পদ। লৈ শুনক কি ক'লে মুখ্যমন্ত্ৰী। খুবেই এক্সাইটিং সকলোখিনি কথা গম পাব ভিডিঅ'টোৰ ভিতৰতে। আৰু যদি চেনেলটো নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, সকলোখিনি কথা গম পাব ভিডিঅ'টোৰ ভিতৰতে। আমাৰ বেটেলিয়ন, শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000ৰ এডভাৰটাইজ ওলাই গৈছে। বিটিআৰৰ 2 এদিনতে 1200 LP স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটো আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পায়। এই 2 এদিনতে কেবিনেটত আমাৰ ইয়াতে প্ৰধানমন্ত্ৰী গৈ পাৰিলে মানে পৃথিৱীত থাকিবই নোখোজে। ৰাহুল আমি পালে মানে যলৈকে যাব খোজে। ইমান দূৰকে বিজনেছ চিন্তা কৰচোন বাবা। হয়, কোন পেপাৰে ৰাখিছে জানো? বাপৰে, ND24 গোটেই বিচাৰি পাইছে। লগা হেণ্ডছেক খাৰ্গে চিন্তা কৰি আছে। চিন্তা কৰচোন, বিজনেছ চিন্তা কৰ, বিটিআৰ চিন্তা কৰ। কোটি টকা আমি দিছোঁ কেইদিনমান আগতে। লিষ্টখনো আপোনালোকে বিটিআৰ গঠনৰ পৰা লৈ ল'ব। ভাল ৰাস্তা এইবাৰ হ'ব লাগে, আৰু অহাবাৰ ৰাস্তা অলপ ময়ো চাব আহিম। আমাৰ বেটেলিয়ন, শিক্ষা বিভাগ আৰু গ্ৰেড 3 গ্ৰেড 4 টোটেল 22,000ৰ এডভাৰটাইজ ওলাই গৈছে। বিটিআৰৰ 2 এদিনতে 1200 LP স্কুল শিক্ষকৰ নিযুক্তিৰ এডভাৰটাইজ ওলাব। অসমতো আৰু 10,000 ওলাব। তাৰমানে টোটেল মিলি নতুন বছৰৰ পৰা আৰম্ভ হোৱা বছৰটো আৰু 35,000 মান অসমৰ ডেকা ল'ৰাই চাকৰি পায়। এইবিলাক ডাঙৰ নেতা খাৰ্গে, কি নাম কৈছে ন? এইবিলাক ডাঙৰ নেতা, সেইবিলাক হাতীৰ দৰে লাহে লাহে যাব। আমি সৰু সৰু মানুহ, আমি আৰু এনেকৈ ঘূৰি থাকিম। ডাঙৰ নেতা হাতীৰ ওপৰত, হাতী লাহে লাহে যায়, গজেন্দ্ৰ গমন বুলি কয়, হয়নে? আমি আৰু এনেকৈ হাল বোৱা মানুহ, আমাৰ কথাটো বেলেগ। আৰু আজি কোকৰাঝাৰ, কালি যোৰহাট, ডিব্ৰুগড় আমি হাল বাই থাকিম আৰু।